Hello everyone, কি খবৰ আপোনালোকৰ গাইজ আছো বৰ্তমান পাৰ্কিংত কেইদিনমান আগত মই এটা গোটেই ষ্টকৰ ভিডিও দিছিলো মানে আমাৰ যিখিনি গাড়ী আছিল গাড়ী নাছিলে বাৰু পুৰণা কেইখন মানে আছিল আৰু এখন দুখন নতুন আছিল সেইখিনিকে মই আপোনালোকক দেখাইছো এতিয়া মানে গাড়ীয়ে নাছিল এতিয়া আকৌ এখন দুখনকে লাহে লাহে আহি আছে সো আৰু কেইখনমান আহিলক তাৰ পিছত মই আপোনালোকক গোটেইখিনি ষ্টকটো মই আপোনালোকক দেখাই দিম এদিন এখন পৰখি আনি থৈ দিছিলো পৰখি ৰাতি সো ভাবিলো মই আজি আপোনালোকক দেখাই দিও গাড়ীখন গাড়ী ফুল বডি অৰিজিনাল পেইন্টত আছে গাড়ী কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই ফুল ব্ল্যাকত আছে গাড়ী দেখিছে আপোনালোকে কিমান ধুনিয়া লাগিছে গাড়ীখন ফুল ব্ল্যাকত এখন ৰেনল্ট টাইগাৰ হয় 2023 ৰ হয় গাড়ী লুকস খুবেই ধুনিয়া গাড়ীত এক টকাৰ কাম নাই গাইস চলিছে মাত্ৰ 22000 মানে 22000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ আনইউজ গাড়ী টায়াৰ কন্ডিশন চাওক একদম 90% গ্ৰিপ এতিয়াও পাব এটো চাওক আৰু গুটেইটা টায়াৰতে আপোনালোকে ডায়মণ্ড কাট এলয় পাব গুটেইটা টায়াৰৰ কন্ডিশন সেম পাব এজ ইট ইজ এটো জেনেকে পাইছে গুটেইটা টায়াৰৰ কন্ডিশন একদম সেম পাব আৰু গুটেইটা টায়াৰতে এলয় পাব গাইস সব কমপ্লিট গাড়ী সিল আছে এটো চাওক পুৰা কোম্পানীৰ সিল হলে চাওক এটো পুৰা কোম্পানীৰ সিল বেক সাইডৰ পৰা মই দেখাই দিছো চাওক কোনো সাইডে একবাৰটা স্ক্ৰেচ নাই বেক সাইডৰ লুকসটো খুবেই ধুনিয়া আৰু গাইস চাবিপাত লৈ ওচৰত গলে গাড়ীখন লক আনলক হৈ যায় আগত দূৰত গলে গাড়ীখন অটোমেটিক মানে লক হৈ যায় তো চাবিপাত মোৰ লগতে আছে এটো পুশ বাটন স্টাৰ্ট হয় আর এক্সটি অপশনাল খন হয় এখন 2023 ৰ হয় গাড়ীত কোনো সাইডে এটা স্পট নাই কোনো সাইডে একো এটা স্ক্ৰেচ নাই গাইস এটো চাওক টায়াৰৰ কন্ডিশন ইফালেও কিমান ধুনিয়া হৈ আছে গুটেই কিটা টায়াৰত আপোনালোকে এলয় পাব এটো চাওক এখন দৰ্জাৰ পুৰা কমপ্লিট কোম্পানীৰ সিল এটো চাওক আৰু মই স্পেয়াৰ টায়াৰটো দেখাই দিছো আপোনালোকক আৰু এটো চাওক ডিক্কিটো পুৰা কমপ্লিট কোম্পানীৰ সিল হয় পোস্টস কোনো সাইডে মাৰ হোৱা নাই একদম ধুনিয়া হৈ আছে স্পেয়াৰ টায়াৰটো দেখাই দিছো আনইউজ হয় এবাৰ ইউজ হোৱা নাই এটো চাওক আনইউজ আজি কুইলেন্স গুটেইখিনি আছে বাৰু সো গাড়ীত কোনো ধৰণৰ একো অসুবিধা নাই 22000 চলিছে মাত্ৰ অনলি 22000 এটো চাওক কমপ্লিট কোম্পানীৰ সিল আছে মই ভিতৰখিনি দেখাই দিছো আপোনালোকক প্ৰথমতে মই দেখাই দিছো চাওক কিলোমিটাৰটো দেখাই দিছো 22300 চলিছে মাত্ৰ বেছি চলা নাই স্পেয়াৰ টায়াৰ আনইউজ মই দেখালো আপোনালোকক স্পেয়াৰ টায়াৰ আনইউজ হৈ আছে আৰু এটো আছে চাওক কোম্পানী ফিটেড টাচ স্ক্ৰিন হয় এটো হিল অ্যাসিস্ট নে কি কয়বা আৰু এটো লক আনলক আৰু এটো আমাৰ ফৰ ইন্ডিকেটৰটো ইয়াতে আছে তাৰপিছত এখিনি আমাৰ ক্লাইমেট কন্ট্ৰোল এটো ইউএসবি পোৰ্ট আছে ইয়াত মোবাইল ৰাখিব পাৰিব পুশ বাটন স্টাৰ্ট হয় গাড়ীটো আৰ্মৰেছ গুটেইখিনি আছে আৰু ইয়াতে আপোনালোকে কিবা ৰাখিলে ৰাখিব পাৰে এটো চাওক ইয়াতেও ৰাখিব পাৰে বস্তু বহুত জায়গা আছে গাইস গুটেই কিটা দৰ্জাত আপোনালোকে পাৱাৰ উইন্ডো পাব সাইডে পাৱাৰ উইন্ডো আৰু বেক সাইডেও এসি টো পাব এটো চাওক এসি চাৰ্জিং পইণ্ট গুটেইখিনি আছে গাড়ীখনত বেক সাইডেও আৰু গাইস ষ্টেৰিংত চাওক ষ্টেৰিংত গুটেইখিনি পাব ভয়েস কমান্ড মিউট মোড ফোন ৰিসিভ কৰা ফোন কাটা ভলিউম আপ ডাউন গুটেইখিনি আছে আৰু এটা ষ্টেৰিংত এসআইএস এয়াৰবেগ এটা আছে আৰু ড্যাশবোৰ্ডত এটা আছে আৰু ইফালে দৰ্জাত দিছে এটো চাওক এটো মিৰৰ লক আনলক এটো গিটা চাৰিটা পাৱাৰ উইন্ডো এটো আমাৰ মিৰৰ এডজাস্টেবল তো হয় ওআরবিএম দিয়া নাই বাৰু এইবিলাকত মানে নিদিয়ে কাইগাৰ বা ম্যাগনাইট হক এইবিলাকত নিদিয়ে মই ইঞ্জিনটো আপোনালোকক দেখাই দিও কি কন্ডিশনত আছে চাই লওক ইঞ্জিনটো লিকেজ সিকেজ একো নাই একদম ধুনিয়া হৈ আছে মই দেখাই আছো আপোনালোকক পেট্ৰল গাড়ীত বাৰু লিকেজ নাথাকে যদি লিকেজ ওলাই যায় এইখন গাড়ী আৰু লৈ লাভ নাই তেনেকুৱা কথা মই এবাৰ মই গাড়ীখন স্টাৰ্টই আছে তথাপি অফ কৰি মই এবাৰ স্টাৰ্ট কৰি আপোনালোকক শুনাই দি আছো তাৰ পিছত মই ইঞ্জিনটো দেখাই দিম বলক মই গাড়ীখন স্টাৰ্ট অফ কৰি লওঁ সব পুশ বাটন স্টাৰ্ট হয় ইঞ্জিনটো দেখাই আছো বনেট সনেট পুরা কমপ্লিট সিল আছে কোনো সাইডে একো ইস্যু নাই এপ্রন গুটেইখিনি সিল আৰু ইঞ্জিনৰ কন্ডিশন চাওক গাইস একদম ব্র্যান্ড নিউ হৈ আছে লিকেজ কোনো সাইডে একো নাপায় আপোনালোকে
ইঞ্জিন ৱাৰেণ্টিও পাই যাব যদি লাগে আপোনালোক 3 মাহ 6 মাহ যি লাগে মই দি দিম 6 মাহ 1 বছৰ আৰামছে হৈ যাব তে ইঞ্জিনৰ একো ইস্যু নাই গাইজ মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ যে আমি তেনেকুৱা গাড়ী নলওঁ সো গাড়ীৰ সাউন্ড ডাউনো ধুনীয়া হৈ আছে ইঞ্জিনটোও ধুনীয়া হৈ আছে সাউন্ডটো শুনিছে আপোনালোকে পেট্ৰল ইঞ্জিন হয় আৰু গাইজ মই গাড়ীখন আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো চাওক ফ্ৰণ্ট সাইডে আপোনালোকে দুটা ডিআৰএল পাব এই দুই সাইডে দুটা ডিআৰএল জ্বলি আছে আৰু তলৰ কিটা হল হেডলাইট হয় আৰু লাইটৰ পোহৰটো ৰাতি হলে খুবেই ভাল লাগে হোৱাইট কালাৰ একদম আৰু বহুত পোহৰ গাইজ সো মই আৰু এবাৰ গাড়ীখন আপোনালোকক দেখাই দিছোঁ চাওক গাড়ীৰ কোনো সাইডে একো এটা কাম নাই এটা স্ক্ৰেচ নাই গোটেই কিটা টায়াৰত আপোনালোকে এলয় পাব এইটো চাওক কোনো ফালে একো এটা কাম নাই গাইজ এটাও স্ক্ৰেচো নাই গাড়ীৰ লুকসটো খুবেই ধুনীয়া তাতে আৰু ব্লেকত ভাল লাগে বেছি এইটো চাওক বেক সাইডৰ একো এটা কাম নাই দেখিছে আপোনালোকে বেক সাইডৰ লুকসটো খুবেই ধুনীয়া মই টপটোও দেখাই দিছোঁ টপটোতো একো কাম নাই একো স্ক্ৰেচ নাই এইটো চাওক গাড়ী খুব ধুনীয়া হৈ আছে গাইজ বাৰে বাৰে ক'লো এটাও স্ক্ৰেচ নাই কোনো সাইডে একো এটা স্ক্ৰেচ নাই গাড়ী ফুল অৰিজিনেল পেইণ্টত আছে আৰু পুৰা কমপ্লিট গাড়ী নন এক্সিডেন্টেল হয় ইঞ্জিনৰো একো ইস্যু নাই সো গাড়ী ওভাৰঅল খুবেই ধুনীয়া হৈ আছে গোটেইখিনি দেখাই দিলো আপোনালোকক আৰু দেখাবলগীয়া তেনেকুৱা ভিতৰতো নাই একো খালি লাইট কিটা দেখুৱা নাই বাৰু এই দুটা লাইট আছে ভিতৰ ফালে সো গাইজ এইখন 2023 হয় চলিছে মই দেখাই দিছো আপোনালোকক 22000 চলিছে পেট্ৰলত আছে RXT অপচনেল হয় ৰেনল্ট কাইগাৰ RXT অপচনেল 2023 চলিছে 22000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইস মই ৰাখিছো 5,90,000 মানে 5,90,000 টকা ৰিফাইনেন্সো হৈ যাব আৰামছে আপোনালোকে অসমৰ জৰে কি নহক ৰিফাইনেন্স হৈ যাব 5,90,000 টকা গাইজ 5,90,000 2023 গাড়ী হয় আৰু চলিছে 22,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনইউজ ৰিফাইনেন্স আৰামছে হৈ যাব সেইটো অলমোস্ট দিয়া দামটোৱে মই কৈছো তাৰ পৰা মই কিবা অকনমান চাই দিম আপোনালোকক মোৰ ফালৰ পৰা মই যিখিনি পাৰো সো গাইজ গোটেইখিনি দেখালো গোটেইখিনি কলো আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন